ওম শান্তি। মুরলীর তারিখ 26 আগষ্ট 2025। বাপ দাদাৰ মহাবাক্য। মৰমৰ সন্তানসকল, জ্ঞানৰ সাগৰ পিতা আহিছে জ্ঞান বৰশী এই ধৰণী সেউজ কৰি তুলিবলৈ। এতিয়া স্বৰ্গ স্থাপনা হৈ আছে, তালৈ যাবৰ বাবে দৈবী সম্প্ৰদায়ৰ হ'ব লাগে। প্ৰশ্ন: সৰ্বোত্তম কুলৰ সন্তানসকলৰ মুখ্য কৰ্তব্য কি? উত্তৰ: সদায় উচ্চ আত্মিক সেৱা কৰা। ইয়াত বহি বা চলোতে ফুৰোতে, বিশেষকৈ ভাৰতক আৰু সাধাৰণভাৱে গোটেই বিশ্বক পাৱন কৰি তোলা, শ্ৰীমতত পিতাৰ সহায়কাৰী হোৱা, এয়াই সৰ্বোত্তম ব্ৰাহ্মণসকলৰ কৰ্তব্য। গীত যো পিয়াকে সাথ হে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1 নম্বৰ, পিতাৰ সমান শিক্ষক হ'ব লাগে। বৰ যুক্তিৰে সকলোকে এই অসত্য খণ্ডৰ পৰা উলিয়াই সত্য খণ্ডলৈ যোৱাৰ লায়ক কৰি তুলিব লাগে। 2 নম্বৰ, জগতৰ সংগ হৈছে কুসংগ, সেয়েহে কুসংগৰ পৰা কাষৰীয়া হৈ এজন সত্যৰ সংগ ল'ব লাগে। উচ্চ পদৰ কাৰণে এই পঢ়াত লাগি যাব লাগে। একমাত্ৰ পিতাৰ মততহে চলিব লাগে। বৰদান: নিজৰ সকলো সেৱাত অৰ্পণ কৰোতা গুপ্তদানী পুণ্য আত্মা হোৱা। যিয়েই সেৱা কৰে সেয়া বিশ্ব কল্যাণৰ অৰ্থে অৰ্পিত কৰি যোৱা। যেনেকৈ ভক্তিত যিসকল গুপ্তদানী পুণ্য আত্মা আছে, তেওঁলোকে এইটোৱে সংকল্প কৰে যে সকলোৰে কল্যাণৰ অৰ্থে হওঁ। তেনেকৈ তোমালোকৰ প্ৰতিটো সংকল্প সেৱাৰ অৰ্থে অৰ্পিত হওঁ। কেতিয়াও নিজৰ বাবে কামনা নাৰাখিবা। সকলোৰে প্ৰতি সেৱা কৰা। যি সেৱা বিঘিনিৰ ৰূপ লয় সেয়া সঁচা সেৱা বুলি কোৱা নহ'ব। সেইবাবে নিজৰ বোধ এৰি গুপ্ত আৰু সঁচা সেৱাধাৰী হৈ সেৱাৰ দ্বাৰা বিশ্ব কল্যাণ কৰি যোৱা। শ্লোগান: প্ৰতিটো কথা প্ৰভুৰ প্ৰতি অৰ্পণ কৰি দিয়া, তেতিয়া আগন্তুক সমস্যাসমূহ সহজ অনুভৱ হ'ব। ওম শান্তি। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা। আদিকাল অমৃতবেলা নিজৰ অন্তৰত পৰমাত্ম স্নেহ সম্পূৰ্ণৰূপে ধাৰণ কৰি লোৱা। যদি অন্তৰত পৰমাত্ম স্নেহ, পৰমাত্ম শক্তি, পৰমাত্ম জ্ঞান পূৰ্ণ হৈ থাকে, তেতিয়া কেতিয়াও অন্য কোনো ফালে আকৰ্ষণ অথবা স্নেহ জাগিব নোৱাৰে। যদি পিতাৰ প্ৰতি সঁচা স্নেহ আছে, তেন্তে স্নেহৰ চিন হৈছে সমান কৰ্মাতীত, কাৰৱামধাৰ হৈ কৰ্ম কৰোৱা। কেতিয়াও মন বুদ্ধি অথবা সংস্কাৰৰ বশ হৈ কোনো কৰ্ম নকৰিবা। ওম শান্তি।